हेलो মই ধানী হাজৰিকা আৰু আপোনালোকক স্বাগতম জনাইছো ধানীৰ পৃথিৱীলৈ আমি বহুত বেলেগৰ গসিপ কৰি ললো মানে বহুত মিমস বনালো বহুত মিম শেয়াৰ কৰিলো বহুত গসিপ কৰিলো আজি এটা মানে নতুন ভিডিও লৈ আহিছো হেতু ভিডিওত আমি মানে মই কব লাইছো আপোনালোকক ইটস অল এবাউট নোইং yourself মানে নিজৰ বিষয়ে জনা নিজক জনা মানে এইটো নহয় যে মোৰ ফেভাৰিট কালাৰ কি মোৰ ফেভাৰিট হিৰো হিৰোইন কি মোৰ ফেভাৰিট ফুড কি হেতু নহয় তাতকে বেছি ডিপলি মানে নিজক বেছি লাইক নিজক গৱেষণা কৰা নিজৰ একদম ভিতৰত মানে মোৰ কি ভাল মোৰ কি বেয়া হেতু বিষয়ে আমি জানিম আজি এইটো ভিডিওত মানে মই নিজক কিছুমান প্ৰশ্ন কৰিম আৰু সেই প্ৰশ্নগিটা উত্তৰ মই দিম আৰু সেইগিটা প্ৰশ্নই আপোনালোকে এই ভিডিওতে চাই থাকুতে প্ৰশ্নটো এনসাৰ নিজেও নিজক দিব যে আপুনি নিজক কেনেকৈ মানে কিমান চিনি পায় কিমান বুজি পায় নিজক জানিবলৈ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে মানে মই নিজক কৰিম আপোনালোকে নিজক কৰিব প্ৰথম প্ৰশ্নটো হৈছে মই ইন্ট্ৰোভাৰ্ট নে এক্সট্ৰোভাৰ্ট ইন্ট্ৰোভাৰ্ট মানে হ'ল অন্তৰ্মুখী ব্যক্তি আৰু এক্সট্ৰোভাৰ্ট মানে হৈছে বহিমুখী ব্যক্তি আৰু মই নিজক যেটা খুদু মই ইন্ট্ৰোভাৰ্টও নহয় এক্সট্ৰোভাৰ্টও নহয় মই হলো এম্বিভাৰ্ট মানে মই চিনাকি মানুহৰ লগত কথা পাতিব পাৰো বাট যেতিয়া unknown মানুহ অচিনাকি মানুহ হৈ যায় তেতিয়া মই কথা পাতিবলৈ অলপ লাজ কৰো যেতিয়া অচিনাকি মানুহ লগ পাও মই নিজে কেতিয়াও কথা পাতিব ষ্টাৰ্ট নকৰো হেকাৰণে মই ইন্ট্ৰোভাৰ্টও নহয় এক্সট্ৰোভাৰ্টও নহয় মই হলো এম্বিভাৰ্ট দুই নম্বৰ প্ৰশ্নটো হ'ল মানে top 5 words which I can use to describe my personality মানে মই নিজক কি ওয়ার্ডে describe কৰিব পাৰিম প্ৰথম ওয়াৰ্ডটো হৈছে মানে মই বহুত disorganized হয় মই জোৰ বস্তু ততে থওঁ তাতে এৰো আৰু গালি খাওঁ সেকেন্ডটো হৈছে মই বহুত হেতুটো ভাল ওয়াৰ্ড হয় মই বহুত পজিটিভ হয় মিন্স যাকে মই পাও লেকচাৰ দিব লাগি যাওঁ about positivity and next ওয়াৰ্ডটো হৈছে মই বহুত পেশেন্ট হয় মানে পেশেন্স লেভেল মোৰ বহুত আছে নেক্সট হৈছে মই বহুত তিনটা পাইছো আৰু দুটা পেশেন্স এটো এটা প্ৰবলেম মই পাহৰি যাও seriously I have a absent minded to মানে I'm an absent minded person june মানে who forgets things quickly very মানে বহুত জলদি পাহৰি যাও তাৰ পিছত আৰু মোৰ প্লাস পইণ্ট হৈছে I'm very much careless yes I'm careless তিন নম্বৰ প্ৰশ্নটো হৈছে মোৰ সাহস কি মোৰ সাহস হৈছে মোৰ কনফিডেন্ট মোৰ কনফিডেন্স লেভেলটো বহুত ভাল আৰু হৈছে ৰিস্ক টেকিং কোৱালিটিটো সেই দুটা বস্তুৰ কাৰণে মই যেতি সিচুৱেচনত হ্যান্ডল কৰিব পাৰো হেতুৱে মোৰ হৈছে সাহস নেক্সট কোৱেশ্চনটো হৈছে মোৰ উইকনেস কি মানে মোৰ দুৰ্বলতা কি মোৰ দুৰ্বলতা হৈছে বৰফুন দিব এতিয়া মোৰ দুৰ্বলতা হৈছে মই বহুত উইকনেস কি চল मुझे डर लगता যেহেতু দেখিছে বৰফুন আহি গল হেকাৰণে আমি মানে ভিতৰলৈ গুছি আহিলো কিছে আমি নেক্সট কোৱেশ্চনটো পাম মোৰ নেক্সট কোৱেশ্চনটো মোৰ উইকনেস কি মোৰ উইকনেস হৈছে মই ইমোশনালি বহুত ফ্ৰেজাইল হয় লাইক ইমোশনালি মানে মই বহুত আবেগিক ভাবে মই বহুত থুনুকা মোৰ মনটো বহুত থুনুকা হয় মানে বহুত জলদি দুখ লাগে কান্দি দিও আৰু উইকনেস বো সদায় ওভাৰকাম কৰিব লাগে মানে মোৰ উইকনেসটো সদায় হেতু ভাল হক যেতে হেতু মোক যেনে মোক পিছত নথক মোক লাইফত সাকসেস হোৱাত বাধা নিদিয়ক তেনেকুৱা সদায় কৰিব লাগে তো মই নিজৰ সেই উইকনেসটোৰ ওপৰত কাম কৰি আছো মোৰ ৰোল মডেল কোন হয় মানুহে শিকিবলে লাইফত কোনোবা ৰোল মডেল থাকিবই লাগিব নহলে আমি শিকিব নোৱাৰো তো মোৰ ৰোল মডেল হয় মোৰ এজন দাদা আছে মিস্টাৰ গুগল দা তেওঁ নামটো নকওঁ আৰু তেওঁ বহুত ট্যালেন্টেড হয় তেওঁ পৰা মই সদায় শিকো মানে মই তেওঁ কপি কৰিবলৈ ট্ৰাই কৰো বাট I think 50% to নহয় 20% মান চাগে কিবা নহয় কিবা শিকিছো তেওঁৰ পৰা ফলো কৰিব ট্ৰাই কৰো আপোনালোকেও যদি ৰোল মডেল নাই ৰোল মডেলটা লব তেওঁক ফলো কৰিব তেওঁৰ পৰা শিকিব তেওঁৰ নিচিনা হ'বলৈ চেষ্টা কৰিব কোনে ৰোল মডেল বুলি ক'লে ডাঙৰ সেলিব্ৰিটি মানুহ হ'বই লাগিব যে কোনো কথা নহয় এজন সাধাৰণ ব্যক্তিও আপোনাৰ ৰোল মডেল হ'ব পাৰে
নেক্সট কুৱেশ্যনটো মোৰ হ'ল যে মোৰ পেচেঞ্চ লেভেলটো বেছি নে খংটো বেছি চবৰে খংটো থাকে পেচেঞ্চ চাগে চবৰে কম থাকে আই ডোণ্ট ন' বাট খং পেচেঞ্চ দুইটা মানুহৰ মাজত থাকে সেইটো আমাৰ ওপৰত মানে নিৰ্ভৰ কৰে আমি কোনটোক বেছি ইম্পৰ্টেঞ্চ দিওঁ তো মোৰ পেচেঞ্চ লেভেল নাছিলে নাও মানে বহুত আছে বহুত মই নিজক সেই মানে পেচেঞ্চ লেভেলটোৰ ওপৰত বহুত কষ্ট কৰিছোঁ নাও আই এম পেচেণ্ট পাৰ্চন পেচেঞ্চ আছে মোৰ খঙো আছে সেইটো মোৰ মানে একদম নাইকিয়া হৈ যোৱা নহয় সেইটো নহয় কেতিয়াও চবৰে থাকে বাট মই মানে ভেলিউটো কাক দিছোঁ খংটো উঠে আৰু যেতিয়া মোৰ খং উঠে মই কি কৰোঁ যি নিজৰ মানুহৰ ওপৰত যদি খং উঠিছে ছাপ'জ ভাল পোৱা মানে যেনেকৈ মা দেউতা বয়ফ্ৰেণ্ড ভাইটি খং উঠিলে মই কি কৰোঁ সিহঁতক ব্লক কৰি দিওঁ আৰু তাৰপিছত আকৌ আনব্লক কৰি দিওঁ সেইটোৱে মোৰ কাম আনন'ন পাৰ্চনক খং উঠিলে মই কি কৰোঁ যেতিয়া মোৰ আনন'ন পাৰ্চনৰ ওপৰত খং উঠে কিবা কাৰণত মই ইগন'ৰ কৰোঁ সেইটোৱে উপায় আৰু একো মানে তাতকৈ বেছি যদি মই কৰিব যাওঁ চিটুৱেশ্যনটো বেয়া হ'ব সদায় আমি বেয়াটো নহয় ভালটোৱে চিন্তা কৰিব লাগে তাৰপিছত আহি গ'ল মানে মোৰ মনটো দুখ লাগিলে মই কি কৰোঁ মোৰ যেতিয়া মনটো দুখ লাগে মই যেতিয়া আপছেট হওঁ তেতিয়া মই কি কৰোঁ গান শুনো ধুনীয়াকৈ গান এটা প্লে' কৰোঁ ধুনীয়াকৈ শুনো মই দুটা টাইমতে গান শুনিব পাৰোঁ যেতিয়া মই ট্ৰেভেল কৰোঁ আৰু যেতিয়া মোৰ মনটো বেয়া লাগে তাৰ ইন বিটুইন মানে নৰ্মেল লাইফত মই নোৱাৰোঁ গান শুনিব সেইটো মোৰ এটা প্ৰব্লেম আছে তাৰপিছত কুৱেশ্যনটো আহি গ'ল যে মই মনটো বেয়া লাগিলেতো গান শুনো বুলি কৈছোঁ মোৰ মনটো ভাল লাগিলে মই কি কৰোঁ মোৰ মনটো ভাল লাগি থাকিলে মই কি কৰোঁ গান গাই থাকোঁ চিঞৰি থাকোঁ নাচি থাকোঁ তেনেকৈ আৰু ভাল লাগে নেক্সট কুৱেশ্যনটো হ'ল মই ফুৰি ভাল পাওঁ নে নাপাওঁ মই ফুৰি ভাল পাওঁ মই ফুৰিবলৈ অফিচ গৈ থাকিলে মানে উইকেণ্ডত ফুৰি বেয়া পাওঁ সেইদিনা মোৰ ঘৰতে থাকিব মন যায় কিন্তু এনেই যদি মই দুদিন তিনিদিন ছুটি পাওঁ বন্ধ পাওঁ তেতিয়া মোৰ ফুৰিব যাবই মন যায় মোৰ কিবা মানে এনেকুৱা কিবা আছে নি মোৰ জীৱনত যিটোৱে মোক লজ্জিত অনুভৱ কৰে মানে লাজ পাওঁ আই ফিল এশ্বেমড অফ তো মোৰ সেনেকুৱা নাই মানুহে কিছুমানে মই দেখিছোঁ নিজৰ মা দেউতাকে দুখ দিয়ে যে মই দুখীয়া ঘৰত জন্ম হ'লোঁ মোক নপঢ়ালে কিছুমান এনেকুৱা মই দেখিছোঁ কিন্তু সেনেকুৱা নহয় আমি কেতিয়াও এশ্বেমড মানে লজ্জিত হ'ব নালাগে আমি যি পাইছোঁ মই যেনেকৈ আছোঁ লাগিলে ভঙা চিঙা ঘৰতে আছোঁ মই তেনেকৈয়ে সুখী হ'ব লাগে মই যি পঢ়িব পাৰিলোঁ সেইটোতে মই সুখী হ'ব লাগিব সেইটোতে মই বহুত কিবা কিবি কৰিব পাৰিম যদি মই সেইটো বস্তুক ইম্পৰ্টেঞ্চ দিওঁ আৰু যদি মই নেগেটিভ বুলিয়েই ভাবি থাকোঁ যে সদায় কি হয় গ্ৰেটিটিউড মানে থেংক ইউ ক'ব লাইফত কি হৈছে আপুনি মানে থেংক ইউ লাইক গ্ৰেটিটিউডটো থাকিব লাগে মিনছ ইউ শ্বুড চে থেংক ইউ যেনেকৈ আপোনাক বা মোক কোনোবাই মই কাৰোবাক কিবা এটা কৰিলে থেংক ইউ ক'লে মোৰ মনটো ভাল লাগে তেনেকৈ আপোনাৰো মানে লাইফটোৰ প্ৰতি থাকিব লাগে যে আই শ্বুড বি থেংকফুল টু মাই পেৰেণ্টছ টু গড টু এভৰি ওৱান মানে সকলোৱে মানে যেনেকুৱা পৰিস্থিতি আছে সেইটোতে সুখী হ'ব লাগে সেইটোত যেতিয়া আমি সুখী হ'ম তাতকৈ আমি ভাল এটা আমাক ভগৱানে দিব সেই তাতকৈ আমি ভাল এটা পাম আমি দুখ কৰি থাকিলে আমি একো নাপাম মই মোৰ জীৱনত এনেকুৱা কি কৰিছোঁ যিটোৰ কাৰণে মই বহুত প্ৰাউড ফিল কৰোঁ গৌৰৱ অনুভৱ কৰোঁ তো মই কোনো ডাঙৰ চেলিব্ৰিটি নহয় মই এটা নৰ্মেল হিউমেন বিং মানে মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ তো এনেকুৱা প্ৰাউড বুলি ফিল কৰিবলৈ হ'লে মোৰ এটাই যে মই মোৰ পেচেঞ্চ লেভেল মোৰ খংটো মানে কণ্ট্ৰলত আনিলোঁ পেচেঞ্চ লেভেলটো বঢ়ালোঁ যে আই এম এ পেচেণ্ট পাৰ্চন দ্য মষ্ট ইম্পৰ্টেণ্ট থিং মানে মই আনমেৰিড হয় মোৰ ল'ৰা ছোৱালী নাই তথাপিতো মই মোৰ মাৰ ইম্পৰ্টেঞ্চটো বুজিলোঁ মই তেওঁৰ লগত কাজিয়া নকৰোঁ মানে সদায় মাহঁতৰ এইটো ডাইলগত নিজৰ ল'ৰা ছোৱালী হ'লে বুজি পাবি তো সেইটো নোহোৱাকৈ মই মা কি হয় বস্তুটো বুজি পালোঁ মাক বুজি পালোঁ সেইটোৱে মই প্ৰাউড ফিল কৰোঁ নেক্সট প্ৰশ্নটো হৈছে মই মোৰ জীৱনত কিহক লৈ বেছি মানে অবচেছড মানে মোক সেইটো বস্তু লাগিবই এনেকুৱা একো নহয় একো এনেকুৱা অবচেশ্যন নাই মোৰ মই পালে চলিব নাপালে ইটছ অ'কে আই এম হেপী তো নেক্সট তাৰপিছৰ কুৱেশ্যনটো হৈছে মই কি হ'ব বিচাৰোঁ আফটাৰ 5 years মই 5 বছৰৰ আগত কি আছিলোঁ 5 বছৰৰ আগত মই এটা ষ্টুডেণ্ট আছিলোঁ যিয়ে কলেজত পঢ়ি আছিলে মই কলেজৰ পৰা ওলাই জব কৰিলোঁ 5 বছৰ হৈ গ'ল 5 বছৰ পিছত আই ৱান্ট টু চি এটা এতিয়া যিটো
যি ৰেংকত চাকৰি কৰি আছোঁ বা যি লাইফত কৰি আছোঁ তাতকৈ অভিয়াছলি ছাকচেছ হোৱা মানে মানুহক যেনে এতিয়া মই কৈ আছোঁ নিজৰ বিষয়ে জানিবলৈ তেনেকৈ 10জন মানুহক নিজক চিনি পাবলৈ নিজক খং নিজৰ বেয়া হেবিটছখিনি অভাৰকাম কৰিবলৈ মানে ভাল কৰিবলৈ সাহস দিয়াটোৱে হেল্প কৰাটোৱে মোৰ লাইফৰ এইম মোৰ লাইফত মোক কোনে বহুত মটিভেট কৰে এনাৰ্জেটিক কৰে মোৰ ফ্ৰেণ্ড এজনী আছে সুষমা সাহা মানে তাইক ফোন কৰিলে শ্বি ইজ লাইক আ ৰিভাইটেল মেডিচিন ফৰ মি যিটোৱে মোক মানে বহুত সাহস দিব পাৰে এইটো কৰ এনেকৈ কৰ নো ইউ হেভ আ গুড আইডিয়া কুছ হেল্প চাহিয়ে তো বাতানা তো শ্বি ইজ লাইক দেট আৰু ডিমটিভেট কৰা মানুহ মোৰ লাইফত ছ'চাইটি চিৰিয়াছলি ছ'চাইটি এটা এনেকুৱা বস্তু যিয়ে তোমাক মানে ছ'চাইটিত কিছুমান ব্যক্তি এনেকুৱা আছে যি তোমাক সদায় ডিমটিভেট কৰিব এইবোৰ এনেকৈ কৰে নেকি এইটোত পইচা পায় কিয় কৰি আছে এনেকুৱা তো সেইবোৰ সেই মানুহবোৰে মোক ডিমটিভেট কৰে য'ত মানে বহুত মেজৰিটি আছে বাট মোক মটিভেট কৰে সেই এজনী ছোৱালী যাক মই সদায় ফ'ল' কৰোঁ এণ্ড আই অনলি লিচন টু হাৰ মানুহৰ লাইফত কিছুমান ৰুলছ থাকিব লাগে তো মোৰ লাইফতো কিছুমান নহয় এটা দুটা ৰুলছ আছে যেনেকৈ ৰুলটো হৈছে এটা ৰুল ক'ম যে ডু হোৱাট এভাৰ ইউ লাইক বাট ডোণ্ট গেট এডিক্টেড টু ইট মোৰ সেইটোৱে কমন ডাইলগ মই কোনোবাই মোক কিবা সুধিবলৈ পাৰ্মিশ্যন সুধিলে ছাপ'জ মোৰ ভাইটি কোনোবাই কিবা সুধিলে যে মই এইটো কৰোঁনে কৰা যি মন কৰা বাট ডোণ্ট গেট এডিক্টেড টু ইট ইভেন ইটছ ফুড অৰ এলকহল গুড হেবিট বেড হেবিট লাইক এনিথিং লাইক টু আ পাৰ্চন যেতিয়া তুমি কিবা এটাৰ লগত এডিক্ট হৈ যাবা ইট উইল হাৰ্ট ইউ ডেফিনেটলি ইট উইল হাৰ্ট ইউ তো এইখিনি বস্তু যিখিনি প্ৰশ্ন মই নিজক কৰিলোঁ আজি আপোনালোকে সেই প্ৰশ্নখিনি নিজক কৰিব উত্তৰ দিব আৰু বহুত প্ৰশ্ন আছে নিজক সলনি কৰিব পৰা তো সেইখিনি প্ৰশ্ন নিজক সুধিব তাৰ উত্তৰবোৰ বিচাৰি পাব নিজক বুজি পাব ঠিক আছে থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে কেনেকুৱা পালে কমেণ্টত জনাব